মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত বৰ্তমান সময়ত বিশেষকৈ ছ'চিয়েল মিডিয়াত টুইটাৰেই হওক বা যিকোনো ছ'চিয়েল মিডিয়াতেই হওক যিটো টপিকছ সবতকৈ বেছি কণ্ট্ৰভাৰ্চিত আছে তাৰ ওপৰত আমি আলোচনা কৰিম। ইতিমধ্যে বহুতে গম পাইছে যে ছ'চিয়েল মিডিয়াৰ দুজন সেন্সেশনেল পাৰ্সন সন্দীপ মহেশ্বৰী ছাৰ আৰু বিবেক বিন্দ্ৰা ছাৰ এই দুইজনৰ মাজত বিশেষ টপিকছ লৈ কিছুমান কথা লৈ বহুত বেছি কণ্ট্ৰভাৰ্চি হৈ আছে। গতিকে কি লৈ কেনেকৈ এই কণ্ট্ৰভাৰ্চি আৰম্ভ হৈছে আৰু কি লৈ এই সংঘাত আমি তাৰ ওপৰত সম্পূৰ্ণ আলোচনা এতিয়া আগবঢ়াম। গতিকে তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা। এতিয়া কথাটো হ'ল ঘটনাটো বুজি পোৱাৰ আগতে আমি কি কৰিব লাগিব, ঘটনাটো আলোচনা হোৱাৰ আগতে আমি ব্যক্তি দুজনৰ বিষয়ে জানিব লাগিব। তোমালোকে যিসকলে ছ'চিয়েল মিডিয়া ইউজ কৰা, ইউটিউব, টুইটাৰ, ইনষ্টা যেই নহওক ছ'চিয়েল মিডিয়াত আছা, তোমালোকে জানাই এই দুয়োজন ব্যক্তি ভাৰতবৰ্ষৰ গৌৰৱ। এজনৰ নামত প্ৰায় 12-13টা ৱৰ্ল্ড ৰেকৰ্ড আছে, গ্ৰীনিজ বুকত নাম আছে কেইবাবাৰ, আৰু এজন কথা হৈছে বিজনেছৰ কাৰণে বিখ্যাত, বৰা বিজনেছ কৰি কিবা এটা বিবেক বিন্দ্ৰাই লাঞ্চ কৰিছিল আৰু ইয়াৰ ওপৰতেও বহুত মটিভেশ্যনেল স্পীচ দিছে। বিজনেছত মানুহবিলাকক এম্পাৱাৰ কৰিবলৈ, প্ৰতিষ্ঠিত হ'বলৈ সমাজত কেনেকৈ আমি বিজনেছৰ জৰিয়তে, এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ জৰিয়তে আমি আগুৱাই যাব পাৰোঁ তাৰ ওপৰত বহুত বক্তৃতা দিছে তেওঁ। দ্বিতীয় ব্যক্তিজন হৈছে সন্দীপ মহেশ্বৰী। তেওঁৰ নামটো নুশুনা কোনো মানুহ, শিক্ষিত সমাজত তেওঁৰ নাম নুশুনা কোনো মানুহ নাই। তেওঁ ক'বলৈ গ'লে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ মটিভেশ্যনেল স্পীকাৰ, মানুহক বিভিন্ন দিশত বিভিন্ন ফালৰ পৰা মটিভেশ্যন দি আহিছে। তেওঁৰো অজস্ৰ ফলোৱাৰ্ছ আছে, দুয়োজনৰেই ফলোৱাৰ্ছ মিলিয়নছত আছে। গতিকে দুয়োজন ব্যক্তি হঠাৎ কি হৈ গ'ল, এনেকুৱা কিছুদিন আগত তোমালোকে দেখা পাইছিলা চাগে সন্দীপ মহেশ্বৰী ছাৰৰ শ্ব' এটাত বিবেক বিন্দ্ৰা ছাৰ আহিছিল আৰু তেওঁলোকৰ মাজত বহুত কথা বতৰা হৈছিল। কিন্তু হঠাৎ কি হৈ গ'ল, তেওঁলোকৰ মাজত কাজিয়া সূত্ৰপাত হৈ গ'ল। একচুৱেলি ঘটনাটো এনেকুৱা ধৰণৰ, সিদিনাখন সন্দীপ মহেশ্বৰীৰ শ্ব' এটাত দুজন ষ্টুডেণ্ট আহিছিল আৰু দুজন ষ্টুডেণ্ট আহি বিজনেছৰ ওপৰত কিবা বাৰ্তালাপ কৰিছিল। তেতিয়া তাৰে এজন ষ্টুডেণ্টে কৈছিল তেওঁ হেনো বহুত ডাঙৰ ইউটিউবাৰ এজনৰ পৰা এটা কোৰ্চ কিনিছে 50,000 টকা দি, কিন্তু সেই কোৰ্চটোৰ পৰা কোনো ধৰণৰ বেনিফিট হোৱা নাই। কিন্তু যেতিয়া সি ৰিফাণ্ড খুজিছে, টকাখিনি ঘূৰাই খুজিছে, তেতিয়া তেওঁক কোৱা হৈছে যে এইখিনি বস্তু আৰু 2-3জনক বিক্ৰী কৰিবলৈ কোৰ্চখিনি, তেতিয়াহ'লে তেওঁ 33% কৈ এনেকৈ কিবা এটা লামচাম 33% তেনেকৈ কিবা এটা ঘূৰাই পাব। আৰু এনেকৈ ঘূৰাই পাবলগীয়া হ'লে তাৰ পিৰামিড ছিষ্টেমত তেওঁ বিক্ৰী কৰিব লাগিব। আৰু যদি সেই দুজনৰো আকৌ ঘূৰাই পাবলগীয়া হয় 3জনৰ, তেতিয়া তেওঁলোকে আকৌ প্ৰত্যেকজনে 3জনক বেচিব লাগিব। এনেকুৱা পিৰামিড ছিষ্টেম, অৰ্থাৎ MLM-ত গুচি যাব। MLM ছিষ্টেমত মাৰ্কেটিং কিমান হৈ আছে আৰু অপেন মাৰ্কেটত কিমান MLM কোম্পানী আছে, এইবিলাকৰ মানুহৰ পৰা কিমান টকা লুটি আছে, কিমান মানুহক এইবিলাকত লগাই আছে, আৰু এনেকৈ গৈ শেহত একো ফল নাপায়, শেহত কোম্পানীকো পোৱা নাযায়, এনেকুৱা হৈ গৈছে। গতিকে আৰু এজন ল'ৰাই কৈছে তেওঁ 35,000 টকা দি কোৰ্চ কিনিছে, কিন্তু ৰিফাণ্ডৰ কথা ক'লে তেওঁলোকে কৈ আগলৈ আকৌ বেচিবলৈ। গতিকে এনেকৈ যিটো MLM কোম্পানী হয়, ইয়াৰ ওপৰত তেওঁলোকে আলোচনা কৰিছে। সন্দীপ মহেশ্বৰী ছাৰৰ ভিডিঅ'ত তেওঁ কাৰো নাম কাঢ়ি কোৱা নাছিল, ল'ৰাবিলাকেও নাম কাঢ়ি কোৱা নাছিল আৰু সন্দীপ মহেশ্বৰীয়েও কাৰো নাম ধৰি একো কোৱা নাছিল। কিন্তু কথাটো হৈছে, পিছত জানিব পৰা মতে পিছত বিবেক বিন্দ্ৰাই কি কৰিছে, ইয়াৰ ওপৰত কমিউনিটি পোষ্ট দি দিছে। কমিউনিটি পোষ্ট দিয়াৰ পিছত সন্দীপ মহেশ্বৰীয়েও কমিউনিটি পোষ্ট দিছে। তাৰপিছত বিবেক বিন্দ্ৰাই হেনো তেওঁৰ অফিচিয়েলসকলক সন্দীপ মহেশ্বৰীৰ ঘৰলৈ পঠিয়াই দিছে, লিগেল নটিচ পঠিয়াইছে। তাৰপিছত দুয়োজনে কমিউনিটি পোষ্টত ভিডিঅ'ৰ জৰিয়তে
প্ৰত্যক্ষ পৰোক্ষভাৱে এজনে আনজনক টাৰ্গেট কৰি ল'বলৈ ধৰিলে তাৰপিছত সন্দীপ মহেশ্বৰী আৰু এটা ভিডিঅ' দিলে স্কেম নাম দি সেই স্কেমত তোমালোকে সন্দীপ মহেশ্বৰীৰ চেনেলত গৈ ভিডিঅ' চাব পাৰা বা বিবেক বিন্দ্ৰাৰ চেনেলত গৈ ভিডিঅ' চাব পাৰা দুয়োজনে বহুত ডাঙৰ ইউটিউবাৰ বহুত বেছি ফলোৱাৰ্ছ আছে ক'বলৈ গ'লেতো সন্দীপ মহেশ্বৰী ভাৰতৰ আটাইতকৈ ডাঙৰ মটিভেশ্যনেল স্পিকাৰ আৰু বিজনেছৰ ক্ষেত্ৰত ভাৰতবৰ্ষত বিবেক বিন্দ্ৰাতকৈ ডাঙৰ ইউটিউবাৰ কোনো নাই গতিকে দুয়োজনে ব্যক্তি নিজৰ নিজৰ মানে ফিল্ডত বহুত পাৰ্গত ব্যক্তি গতিকে তেওঁলোকে এনেকুৱা এটি বস্তু লৈ সন্দীপ মহেশ্বৰী যেতিয়া এনেকৈ কৈছে যে নাম কাঢ়ি কোৱা নাই তাৰ পিছতো যেতিয়া এনেকৈ লাগি গৈছে তাৰ পিছত দুয়োজনৰ মাজত মানে লাগি গ'ল আৰু এতিয়া এইটো মানে এনেকুৱা পৰ্যায় গৈ পাইছে কোৰ্টলৈকে যাব পৰাৰ সম্ভাৱনা হৈ আছে এইখিনিতে আৰু এটি বিশেষ গুৰুত্বপূৰ্ণ টপিকছ হৈছে যে ইতিমধ্যে বিবেক বিন্দ্ৰাই তোমালোকে যদি গম পোৱা বিবেক বিন্দ্ৰা নামৰ ব্যক্তিজনৰ বয়স প্ৰায় 41 বছৰ হ'ব কিন্তু যোৱা ডিচেম্বৰ মাহত মানে এই চলিত ডিচেম্বৰ মাহত তেওঁ 6-7 তাৰিখে বিয়া পাতিছে এতিয়া কথা হ'ল তাৰ পিছত যেতিয়া বিয়া পাতিছে এই 6-7 তাৰিখে 41 বছৰ বয়সত এইটোৰ ওপৰত চৰ্চা কৰিবলৈ যোৱাৰ পিছত বহুত মানুহ ছ'চিয়েল মিডিয়াত গ'ল আৰু গম পোৱা গ'ল যে তেওঁ আগতেও এগৰাকী বিয়া পাতিছিল আৰু তাৰ ফালৰ পৰা ল'ৰা এটাও আছে আৰু সেইটো এতিয়ালৈকে ডিভোৰ্চ হোৱা নাই কোৰ্টত কেছ চলি আছে কোৰ্টত কেছ চলি থকাকালীন ডিভোৰ্চৰ কাৰণে তেনে সময়তে তেওঁ আৰু এগৰাকী মহিলাক বিয়া পাতিলে বিয়াৰ পিছত কি হৈ গ'ল মানে সেকেন্ড ডে ফাৰ্ষ্ট ডে নহয় সেকেন্ড ডেত কি হৈ গ'ল মাকৰ লগত বিবেক বিন্দ্ৰাই তৰ্কাতৰ্কি কৰি আছে তেনে মুহূৰ্তত পত্নীয়ে আহি মানে বাধা দিলে কিবা কিবি ক'লে তাৰপিছত তেওঁ পত্নীক ৰুমত বন্দী কৰি বহুত মাৰপিট কৰিলে শাৰীৰিক নিৰ্যাতন কৰিলে এই লৈ পিছত মহিলাগৰাকীক হস্পিটেলত প্ৰাইভেট নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হ'ল আৰু তাত চিকিৎসা কৰা হ'ল তোমালোকে চাবা ছ'চিয়েল মিডিয়াত এইবিলাক ভিডিঅ' ভাইৰেল হৈ গৈ আছে গতিকে সেই হস্পিটেলত থাকিয়েই তেওঁ এটি ভিডিঅ' আগুৱাই দিলে আৰু তাৰো পিছত আৰু এটা যিটো এপাৰ্টমেণ্টত তেওঁ থাকিছিল সেই এপাৰ্টমেণ্টৰ গেটৰ সন্মুখত তেওঁলোক মাজত পতি আৰু পত্নীৰ মাজত কিবা কিবি তৰ্ক বিতৰ্ক হৈছে এইবিলাক হ'ল তাৰপিছত কি হৈ গ'ল 16 তাৰিখে বিবেক বিন্দ্ৰাৰ নামত তেওঁৰ খোলহালিয়ে কি কৰিলে কেছ কৰি দিলে যে তেওঁ ঘৈণীয়েকক বিবেক বিন্দ্ৰাই তেওঁৰ বনীয়েকক ইয়ানি তেওঁৰ নতুন বিবেক বিন্দ্ৰাৰ নতুন পত্নীক কি কৰিছে বহুত মাৰপিট কৰিছে স্যাডিষ্ট টাইপৰ মানুহ মানে বহুত বেছি মাৰপিট কৰিছে মানে মুখতো দাগ আছে তাৰপিছত মানে কোৱা হৈছে যে ডিঙিৰ পিছফালে পিঠিত এনেকৈ তেওঁ 40-50 বাৰমান আঘাত কৰিছে হাততো দাগ আছে চকুৰ তলত ডাৰ্ক চাৰ্কল পৰিছে এই বিভিন্ন বিষয় দি বিবেক বিন্দ্ৰাৰ নামত কেছ কৰা হৈছে হয়তো 2 দিনতে তেওঁক পুলিচে এৰেষ্ট কৰিব তাৰপিছত কি হয় দেখা যাব কিন্তু সন্দীপ মহেশ্বৰী আৰু বিবেক বিন্দ্ৰাৰ মাজত যিটো লৈ কণ্ট্ৰভাৰ্চি হৈছে এই লৈ এইটো মানে প্ৰায় 1500 টকীয়া স্কেম 1500 কোটি টকীয়া স্কেম এনেকুৱা বুলি অনুমান কৰা হৈছে গতিকে এই স্কেমত কোন জিকিব কোন হাৰিব এইটো আগলৈ দেখা যাব গতিকে আগলৈ কি সিদ্ধান্ত আহে কোনে কিমান দূৰলৈকে যাব পাৰে সন্দীপ মহেশ্বৰীৰ চেনেলত তেওঁ এনেকুৱা এজন ইউটিউবাৰ তেওঁৰ মানে কৰৰলৈকে সাবস্ক্ৰাইবাৰ আছে কিন্তু তেওঁৰ চেনেলটো কেতিয়াও মানে এড দিয়া নাছিল এতিয়া তেওঁ মানে কোৰ্টত কেছ উঠিব তাৰ কাৰণে আৰ্থিক যোগানৰ কাৰণে তেওঁ আনকি নালাগে তাত এড কৰি দিছে এডভাৰটাইজমেণ্ট এড কৰি দিছে গতিকে তাৰ পৰা তেওঁ যিখিনি টকা পাব সেইখিনি টকাৰে তেওঁ কেছ খেলিব আনফালে বিবেক বিন্দ্ৰাইতো ইতিমধ্যে এই কোৰ্স বিক্ৰী কৰি যেনেকুৱা লাখত তেওঁৰ সাবস্ক্ৰাইবাৰ হয় লাখজনে তেওঁৰ কোৰ্সবিলাক কিনিছে 50,000 মানে এভাৰেজ ধৰিলো 40,000 টকা মানত গতিকে এনেকৈ তেওঁ প্ৰায় মানে বহুত টকা কি কম এইবিলাক বহুত টকা তেওঁ সংগ্ৰহ কৰাই আছে গতিকে দুয়োজন মানুহৰ কেছ কেনেকুৱা হয় আদালতে কি ৰায় দিয়ে হেহত দেখা যাব কোনে স্কেম কৰিছে কি হৈছে বিবেক বিন্দ্ৰাই সন্দীপ মহেশ্বৰীৰ ওপৰত দোষাৰোপ কৰি আছে সন্দীপ মহেশ্বৰীয়ে বিবেক বিন্দ্ৰাক দোষাৰোপ কৰি আছে দুইজনৰ লগত লাগি আছে গতিকে আগলৈ কি হয় সেই বিষয়ে মই তোমালোকক জনাই থাকিম গতিকে তোমালোক সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যদি এনেকুৱা টপিকছত মানে সম্পূৰ্ণ ভিডিঅ' এইটো এটা জাস্ট এনে তোমালোকক ইনফৰমেশ্যন এটা দিয়া হৈছে সন্দীপ মহেশ্বৰী আৰু বিবেক বিন্দ্ৰাৰ ওপৰত জানিব লাগে কাৰেণ্ট কি হৈ আছে আৰু নতুন মানে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বা কাৰেণ্ট যিবিলাক টপিকছ আছে এইবিলাকৰ ওপৰত যদি ভিডিঅ' এটি আনি মানে আমি যদি ভিডিঅ' এটি আনাৰ ব্যৱস্থা কৰোঁ প্ৰতিটো নতুন টপিকছৰ ওপৰত তোমালোক সকলোৱে সঁহাৰি দিবা নেকি তাৰ ওপৰত তোমালোকে কমেণ্ট কৰিবা যদি তোমালোকৰ সঁহাৰি পোৱা যায় তেতিয়াহ'লে আমি প্ৰতিটো কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত নতুন টপিকছৰ ওপৰত আমি ভিডিঅ' আনাৰ চেষ্টা কৰিম আজিলৈ ইমানই আগলৈ চোৱা যাওক কি হয় টুইটাৰত বা অন্যান্য ছ'চিয়েল মিডিয়াত বৰ্তমান
ট্ৰেণ্ডিঙত চলি আছে #StopBivekBindra আগলৈ কি হয় দেখা যাব গতিকে আকৌ নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ থাকিল